মিটিং আকাৰে আহিব পৰা নাই। আগৰবোৰত এবাৰ চাই গৈছোঁ, কেতিয়াবা ভাত খাই গৈছোঁ, কেতিয়াবা মঞ্চত এক দুইটা স্পীচ দি গৈছোঁ, কিন্তু আজি আনুষ্ঠানিকভাৱে এটা ৰাইজৰ যি সভাত এই কাৰ্যসূচী হিচাপে মোক চিফ গেষ্ট হিচাপেও আপোনালোকে মোক নিমন্ত্ৰণ দিছে। আজি মই হাওৰাঘাটৰ বিধানসভাৰ বিধায়ক হিচাপে আৰু আপোনালোকৰ ওচৰৰ ব্যক্তি, স্থানীয় ব্যক্তি হিচাপে আপোনালোকে মোক আপোনালোকৰ এই বিহুৰ কাৰ্যসূচীত মতাৰ কাৰণে, আহ্বান কৰাৰ কাৰণে, ইনভাইট কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এক দুইটা কথা এইটোৱেই ক'ব বিচাৰিছোঁ, মই ইমান অভিজ্ঞ নহয়, হিষ্ট্ৰী কথা পৰা আদি কৰি ইমান অভিজ্ঞ নহয়, কিন্তু এটা কথা মই জানো যে কাৰ্বিসকলৰ তেনেকুৱা আপোনালোকৰ নিচিনা পৰাক্ৰমী বা যুদ্ধ কৰিব পৰা সৈন্য সমস্ত সজ্জিত তেনেধৰণৰ ৰজা কাৰ্বিসকলৰ নাছিল। কাৰ্বিসকলৰো ৰজা আছিল, কিন্তু আমাৰ ৰীতি নীতি পৰম্পৰাগতভাৱে আমাৰ সমাজৰ মাজত কেনেকৈ এই ববাস গাঁও কেনেকৈ এলেকা বান্ধি থাকিব লাগে, এনেধৰণৰ ৰজা আমালোকৰো আছিল। কিন্তু সৈন্য সমস্ত লৈ পেলাই বিভিন্ন ধৰণৰ যুদ্ধ সামগ্ৰী তৈয়াৰ কৰি বহুতো বেলেগ বেলেগ ৰজা বা বেলেগ বেলেগ জাতি জনজাতিৰ লগত যুদ্ধ কৰি ফুৰা তেনেধৰণৰ শক্তি কাৰ্বিসকলৰ ৰজাৰ হাতত নাছিল। কিন্তু আমি কছাৰী ৰজা কথা যদি ক'বলৈ যাওঁ বা কছাৰী